তামুলপুৰত প্ৰমোদ বড়োৰ নিৰ্বাচনী ৰণদংকা। সমষ্টিটোৰ গোৰেশ্বৰত সম্পন্ন হল যোগদান কাৰ্যসূচী। যোগদান কাৰ্যসূচীত বিজেপি বিপিএফ ত্যাগ কৰি ইউপিপিএলত যোগদান 150 গৰাকীৰ। আজি দেখা পাইছে যে ইউপিপিএলত হাজাৰ হাজাৰ লোক জইন কৰি আছে, সদায় জইন কৰি আছে। বিপিএফক কোনোবা এজন দুজন আমাৰ নেতা গৈছে, কিন্তু নিৰ্বাচনত জিকিবৰ কাৰণে নেতা নহয়, ৰাইজ লাগে। আৰু সেই ৰাইজ আমাৰ লগত আছে। আৰু ইউপিপিএলে যিমান যেনেকৈ প্ৰচাৰ নকৰক কিয়, বড়োলেণ্ড অঞ্চলৰ ৰাইজে যেনেকুৱা বিচাৰিছে তেনেকুৱা এটা দল পাইছে, সেইটো হ'ল ইউপিপিএল। চিৰাঙত ৰঞ্জিত বসুমতাৰীৰ হৈ নিৰ্বাচনী প্ৰচাৰ। নিৰ্বাচনী প্ৰচাৰ চলাই ৰঞ্জিত বসুমতাৰীয়ে বিস্ফোৰণ ঘটাই ক'লে, জুলাই মাহত ভংগ হ'ব হাগ্ৰামাৰ বিটিচি চৰকাৰ। কেনেকৈ ভংগ কৰি দিয়া হ'ব সংবাদ মাধ্যমক সদৰি কৰিলে চিডলি চিৰাঙৰ ইউপিপিএল প্ৰাৰ্থীগৰাকীয়ে। হাগ্ৰামাৰ চৰকাৰটো আৰু 4 মাহে থাকিব জুলাইলৈকে, কিয়নো প্ৰাইম মিনিষ্টাৰ আৰু হোম মিনিষ্টাৰে হাগ্ৰামা ডাঙৰীয়াক অৰ্ডাৰ দিছে হাগ্ৰামাৰ নেতৃত্বত আকৌ বড়ো আৰু সান্তালীৰ মাজত কনফ্লিক্ট হৈছে, হিন্দু আৰু মুছলমানৰ মাজত কোকৰাঝাৰ টাউনত বিবাদ হৈছে। সেইবোৰ দেখি আমাৰ ভাৰত চৰকাৰে কেতিয়াও সন্তুষ্ট নহয়, যাৰ ফলত হাগ্ৰামাৰ চৰকাৰটো উকলি যাব জুলাই মাহত। আৰু জুলাই মাহৰ এমেণ্ডমেণ্ট বিলৰ মাধ্যমেৰে নতুন এখন চৰকাৰ গঠন কৰিবৰ কাৰণে ভাৰত চৰকাৰে এটা পলিচি এডপ্ট কৰিছে। সেইটোৰ কাৰণে মই স্পষ্টভাৱে কৈছো, জুলাই মাহলৈকে আপোনালোকে ৰ'ব। সমান্তৰালভাৱে ৰঞ্জিত বসুমতাৰীৰ হৈ প্ৰচাৰ অভিযানত নামিল ইউপিপিএল প্ৰধান প্ৰমোদ বড়ো। ইউপিপিএল জিন্দাবাদ, ৰঞ্জিত বসুমতাৰী জিন্দাবাদ, ট্ৰেক্টৰ জিন্দাবাদ। প্ৰমোদ বড়োৱে ক'লে 25,000 ভোটৰ ব্যৱধানত জয়লাভ কৰিব ৰঞ্জিত বসুমতাৰী। বিটিচিৰ 15টা সমষ্টিৰ 12খন আসনত ইউপিপিএলৰ জয় নিশ্চিত। বড়োলেণ্ডৰ অন্তত 15টা চিটত 10ৰ পৰা 12টা আমি জিকি আছোঁ। আপোনালোকে আজি নিশ্চিত হৈ থাকক। আজি মই চব হিচাপ লৈছোঁ, সমষ্টিত সোমোৱাৰ আগতে 25,000 ভোটৰ ব্যৱধানত ৰঞ্জিত বসুমতাৰী জিকি আছে। আনহাতে গোসাইগাঁৱত অনিন্দ বসুমতাৰীৰ ব্যাপক নিৰ্বাচনী প্ৰচাৰ। প্ৰাক্তন NDFB ৱেলফেয়াৰ সংস্থাই মুকলি সমৰ্থন আগবঢ়ালে বসুমতাৰীলৈ। চাওক, ইয়াতে BPF NDA লগত আছে না কাৰ লগত আছে, কোন কাৰ লগত আছে, মই সেইটো লৈ মই মেটাৰ নহয়। বা BPF কি কৰিছে কি নকৰিছে, কেণ্ডিডেটে কি কৰিছে নকৰিছে, সেইটো ইছ্যু নহয়। মই MLA হ'লে মই কি কৰিম সেইটো লৈহে মই ইয়াতে ওলাইছোঁ। সেইটো ইছ্যু লৈ মই ৰাইজক বুজাইছোঁ যে মই MLA হ'লে কি কি কাম কৰিম, কি কি সমস্যা আছে ইয়াতে, সেইবিলাক চাম বুলি মই কৈছোঁ। আৰু তেওঁলোকৰ পৰা মই সঁহাৰি পাইছোঁ, কাৰণ আমাৰ ইয়াতে বহুত ইছ্যুজ আছে, ছ'চিয়েল ইছ্যুজ আছে, এমপ্লয়মেণ্টৰ ইছ্যুজ আছে। তো সেইবিলাক লৈহে মই ইয়াতে কেম্পেইন কৰি আছোঁ। ওদালগুৰিত দীপেন বড়ো অপ্ৰতিৰোধ্য। গাঁৱে ভূঞে চহৰে নগৰে ইউপিপিএল প্ৰাৰ্থীগৰাকীৰ প্ৰচাৰ অভিযানৰ জৰিয়তে নিৰ্বাচনী চমক। প্ৰচাৰ অভিযান চলাই নেতাগৰাকীয়ে ক'লে, সমষ্টিটোত ট্ৰেক্টৰ বা দীপেন বড়োৰ বিজয় নিশ্চিত। আজিৰ পৰা মই এই কথাটো দৃঢ় বিশ্বাসেৰে, খুব দৃঢ়তাৰে মই ক'ব বিচাৰোঁ যে আমি 100% আজি যদি নিৰ্বাচন হয় আমি জিকিম, অহাকালি নিৰ্বাচন হৈ যদি আমি জিকিম। আৰু এই খবৰো আহি আছে, যদিও ক'বলৈ নাপায়, বিভিন্ন মহলৰ পৰা পষ্টেল বেলট আমি আটাইতকৈ বেছি মানে 90%ৰ ওপৰত আমি পষ্টেল বেলট পাবলৈ সক্ষম হৈছে। এই কথাটো সকলো স্তৰৰ পৰা আলোচনা বিলোচনা খবৰবিলাক বা বাতৰিবিলাক আহি আছে। তো এইটোৱে বুজাইছে যে ওদালগুৰিত ট্ৰেক্টৰ বা দীপেন বড়ো ইয়াত জিকি যোৱাটো নিশ্চিত। সঞ্জয় স্বৰ্গীয়াৰীয়ে ইউপিপিএল ত্যাগ কৰি BPFত যোগদান কৰাক লৈ বিশেষ মন্তব্য দীপেন বড়োৰ। সঞ্জয় স্বৰ্গীয়াৰী ডাঙৰীয়া 2020ত যেতিয়া শান্তি চুক্তি হ'ল, তেতিয়া তেওঁ নিৰ্বাচনত অৱতীৰ্ণ হ'ল। সকলো স্তৰত আলোচনা বিলোচনা কৰি UPPL দলে তাক টিকেট দিছে শেষ পৰ্যায়ত, আৰু তেওঁ জিকিছে, তেওঁ ইলেকশ্যন খেলিছে। প্ৰথমবাৰৰ কাৰণে মই সেই সময়ত এপছু সভাপতি আছিল, চুক্তি স্বাক্ষৰকাৰী চৰকাৰ হ'ব লাগে বুলি তেখেতসকলক আমি বহুত কষ্ট কৰি পেলাই জিকাইছোঁ। খুদ মই সঞ্জয় স্বৰ্গীয়াৰীৰ কাৰণে আমি ৰোড মাৰ্চ কৰিছিলোঁ যে চুক্তি স্বাক্ষৰকাৰীক আমি সন্মান জনাব লাগে, চৰকাৰত আহিব লাগে। আহি এইবাৰ আকৌ তেওঁ ইলেকশ্যনত নামিল, তেওঁ হাৰিলে। বহু কথা আছে কি কাৰণত ইলেকশ্যনত হাৰিলে,
তাৰ পৰ্যালোচনা তেওঁলোকে কৰিব লাগিছিল কিন্তু পৰ্যালোচনা নকৰি কাকবা যদি দোষ দিয়ে এইটো ভাল কথা নহয় তো শক্তি হ্ৰাস পোৱাৰ কোনো কথা নাই তেওঁলোকৰ ভেটি কিমান আছে তেওঁলোকে নিজেই জানে আৰু ৰাইজ তেওঁলোকৰ ফেভাৰত কিমান আছে যিসকলৰ লগত ৰাইজ নাই সেইসকলক মানুহহে যোৱাকালি হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই মানে BPF দলত যোগদান কৰাইছে বাক্সা সমষ্টিত ৰাকেশ ব্ৰহ্মৰ ব্যাপক নিৰ্বাচনী প্ৰচাৰ দিন ৰাতি একাকাৰ কৰি সমষ্টিটোৰ চুকে কোণে ব্যাপক নিৰ্বাচনী প্ৰচাৰ বড়োভূমিৰ শক্তিশালী নেতাগৰাকীৰ ৰাইজৰ লগত বিয়া ৰাইজৰ সমস্যাৰ লগত বিয়া ৰাইজৰ লগত দুখৰ লগত বিয়াৰ অৰ্থটো বহুত আছে এই অঞ্চলৰ উন্নতি কৰিবলগা যিখিনি কাম আছে তাৰ লগত মোৰ বিয়া বাউণ্ডাৰী ৱালৰ লগত বিয়া নামঘৰৰ লগত বিয়া হয়নে আৰু আমাৰ আই মাতৃসকলৰ যি দিনে যি সমস্যা এই সমস্যাসমূহৰ লগত মোৰ বিয়া এই কথাটোৱে মই ব্যাখ্যা কৰি আছো কিন্তু 5.5 বছৰ যিহেতু ময়ে এজন ব্যক্তি যোনে নিজৰ দৰমহা নলোৱাকে 2020 চনত প্ৰতিশ্ৰুতি দিছিলোঁ যে আমাৰ আই মাতৃসকলৰ যি নামঘৰ আছে মানে টিং ফুটি থকা মাটিৰে লেপি থাকিয়া যি মানে নামঘৰসমূহ আছে মই নিজৰ দৰমহা দি সকলো নামঘৰ মুছলপুৰ সমষ্টিবাসী ৰাইজত প্ৰতিশ্ৰুতি দিছিলোঁ মই ঠিক কৰিম আজি সঁচাকৈ মুছলপুৰ সমষ্টিত বেৰেৰে মেৰুৱা নামঘৰ আমাৰ তাত নাই আৰু মাটি দি লেপি থকা আমাৰ আয়তীসকলে তেনেকুৱা নামঘৰ এটাও নাই আৰু বগা টিঙেৰে নামঘৰ ৰাজহুৱা নামঘৰসমূহ আজিলৈকে এটা নাই সকলোকে মই ভাল মানে পৰিৱেশত আজি লৈ আহিবলৈ সক্ষম হৈছোঁ BPF প্ৰাৰ্থী মনেশ্বৰ ব্ৰহ্মক সমালোচনা কৰি ৰাকেশ ব্ৰহ্মই ক'লে মনেশ্বৰক ভোটাৰসকলে চিনিয়েই নাপায় বিগত 5টা বছৰৰ উন্নয়নৰ খতিয়ানেৰে BPF প্ৰাৰ্থীগৰাকীয়ে মনেশ্বৰ ব্ৰহ্মক বাক্সা সমষ্টিৰ UPPL প্ৰাৰ্থী ৰাকেশ ব্ৰহ্মৰ তুলাধুনা মনেশ্বৰ ব্ৰহ্ম এই অঞ্চলতো নতুন হ'ল বাক্সা সমষ্টি কাৰণ ইয়াত ককলাবাৰী পুৰা সমষ্টি সোমাই গ'ল আৰু দিহিৰা সমষ্টি সোমাই গ'ল মনেশ্বৰ ব্ৰহ্ম এই সময়ত 15 বছৰৰ MLA আছিলে বৰ্মা সমষ্টি বৰ্মাবাসী ৰাইজে সকলো কৈছে মনেশ্বৰ ব্ৰহ্ম 15টা গাঁৱতো আজিলৈকে ভৰি দি পোৱা নাই 15 বছৰত মই কোৱা নাই যে ৰাইজে কৈ আছে আৰু তেখেতৰ যোনটো ঘৰ এই ঘৰখনত বাৰান্দা নাই বহা কোনো চেয়াৰ টেবুল নাই কিবা তামোলৰ কি বস্তা থোৱা এটা গোদাম বুলি কৈছে ইয়াত মানে কোনো এই ধৰণৰ মানুহ থকা ব্যৱস্থা নাই আৰু তেওঁ কৈ থাকে বৰ্মাৰ না কি বুলি কয় তেখেতক আচলতে আমি জানাতো তেখেত বৰ্মাৰ নহয় বাগানপাৰা টুপুলিয়াৰ মানুহ হয় আৰু তেখেতে সেক্ৰেটাৰী BPFৰ হয় গতিকে কোকৰাঝাৰত বেছি সময় তেখেতে থাকে মনেশ্বৰ ব্ৰহ্ম বুলি ক'লে ৰাইজে কৈছে এজন মানে কাম নকৰা এটা অকাজিৰ ব্যক্তি বুলি কৈছে ৰাইজে কৈছে দেই মই কোৱা নাই এনেদৰে বড়োভূমিত UPPLৰ প্ৰাৰ্থীসকলে NDAৰ প্ৰাৰ্থীক প্ৰত্যাহ্বান জনাই এই পৰ্যন্ত নিৰ্বাচনী চমক দেখুৱাবলৈ সক্ষম হৈছে উদালগুৰিৰ পৰা অখিল কলিতাৰ সহযোগত ব্যুৰো ৰিপৰ্ট আসাম টক্স